আজিকালি যেহেতু নতুন মই বৰকাকতে মই পোনপটীয়াকৈ যাম এইখিনি বিষয়ে আমি দৰ্শকে অৱগত মই বিহাম পোনপটীয়াকৈ কণ্ট্ৰভাৰ্চিটো কি হৈছিলে দৰাচলতে কিহৰ কাৰণে ইমানখিনি গণ্ডগোল বা চাৰিওফালে মানুহে ক'বলৈ বিচাৰিছে সেইখিনি কথা আমি আমাৰ অবজেক্টিভখিনি আপুনি মোক ক'বলৈ দিলেহে মই আপোনাক বুজাব অলপ সোনকালে ক'লে মই সেইকাৰণে বুজিছোঁ প্ৰগ্ৰেমটো বঢ়াই কেইবাজনো যাম আমাৰ হিচাপত আমিতো ঠিকেই কৰি গৈ আছোঁ আমি শংকৰদেৱক সমগ্ৰ পৃথিৱীলৈ দিব খুজিছোঁ নতুন প্ৰজন্মক ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ মাধ্যমেৰে আমি শংকৰদেৱৰ বিষয়ে জ্ঞান দিব খুজিছোঁ বিদেশৰ লোকৰ মাজত আমি শংকৰদেৱৰ বাণী প্ৰচাৰ কৰিব খুজিছোঁ আৰু যিহেতু আজিকালি এই নেটৱৰ্কিং ছাইটবিলাক জনপ্ৰিয় আনকি ৱেবছাইটতকৈ এইবিলাক মানুহে বেছিকৈ ব্যৱহাৰ কৰে সেইকাৰণে আমি এই প্ৰযুক্তিটো ব্যৱহাৰ কৰিছিলোঁ এইটো অত্যন্ত ভাল কথা এইটো ভাল কথা তেনে পংকজ তোমাৰ নৰৱেৰ পৰা যেতিয়া তুমি বাৰে বাৰে চিঠি লিখিছা ইমেইল কৰিছা ফেচবুকত বাৰে বাৰে আপডেট কৰিছা তোমাৰ এই বিষয়ে অপজিশ্যন কি আছিলে কিহৰ কাৰণে তুমি অপজিত কৰিছা যে কি বিতৰ্কটো কি তোমাৰ মতে কি ভুল হৈছিলে নৰৱেৰ পৰা পংকজ মই তোমাৰ পোৱা নাই তোমাৰ ভইচটো শুনা নাই তুমি আচলতে কি ক'ব বিচাৰিছিলা নমস্কাৰ মই প্ৰথমতে ইয়াৰ জৰিয়তে মই অসমৰ সমগ্ৰ জনসাধাৰণক মই অভিনন্দন জনাইছোঁ নৰৱেৰ পৰা আৰু আজিৰ অনুষ্ঠানত লাইভ থকা মাননীয় ডক্টৰ সঞ্জীৱ বৰকাকতি ডাঙৰীয়া কৈ যা শুনি আছো কৈ আছো তুমি কণ্টিনিউ কৰা মই শুনি আছিলো তোমাক মই পোৱা নাই প্ৰাঞ্জল তোমাৰ বোলে যাওঁ মই নৰৱেৰ পৰা কাটি পেলাই প্ৰাঞ্জল তুমি কি ক'ব বিচাৰিছিলা এই বিষয়ে হয় মই এই গ্ৰুপটোৰ বিষয়ে আচলতে গম পালো প্ৰথম যিকোনো সংগঠনে নতুন 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 প্ৰযুক্তি ব্যৱহাৰ কৰি কোনোবাই যদি শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহান ব্যক্তিত্বক পৃথিৱীত যদি প্ৰচাৰ কৰিবলৈ যায় তেনেহলে আমাৰ ক'বলগীয়া একো নাই আমাৰ সম্পূৰ্ণ আমাৰ সুহৃদয়তা আছে আমি তেখেতসকলক সহায় কৰিবলৈ আমি প্ৰস্তুত আমাৰ প্ৰথম কথা হ'ল তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱৰ নাম লৈ তেওঁলোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম লৈ তেওঁলোকে অসমৰ সংবাদ মাধ্যমত তেওঁলোকৰ সংগঠনৰ প্ৰচাৰৰ হেতুকে যি ধৰণৰ পন্থা অৱলম্বন কৰিলে বিভিন্ন ধৰণৰ সেলিব্ৰিটিৰ নাম লৈ শাকিৰা ঋত্বিক ৰোশন এনেধৰণৰ ব্যক্তিৰ নাম লৈ সেইটোৰ আমি ঘোৰ প্ৰতিবাদ কৰিছো কিন্তু এইটোতো তেওঁলোকে কৰা নকৰিবও পাৰে তেওঁলোকৰ এই শাকিৰা বা শচীন তেণ্ডুলকাৰ বা দিগ্বিজয় সিং বা যুৱৰাজ সিং যিকোনো এজন মানুহে এই ধৰণৰ কাম কৰি পেলাই তাতে আহিব পাৰে তাত এই যিকেইজন ব্যক্তিয়ে যিসকল যথেষ্ট গোটেইবিলাক সমাজৰ অতি ভাল মানুহে তেওঁলোকে কামখিনি কৰিব চেষ্টা কৰিছিলে প্ৰায়ভাগকে মই চিনি পাওঁ তেওঁলোকক আমি দুখটো কেনেকে দিম এই ক্ষেত্ৰত এবাৰ তেওঁলোকে নকৰিব পাৰে আমি মানি ললো এইটো এবাৰৰ কাৰণে সংবাদদাতাজনে ভুল কৰিব পাৰে কিন্তু প্ৰথমবাৰৰ কাৰণে 4 জুলাই আৰু প্ৰথমবাৰৰ কাৰণে 14 এপ্ৰিলত আৰু দ্বিতীয়বাৰৰ কাৰণে 4 জুলাইত তেওঁলোকে এইটো প্ৰকাশ কৰিছে মই আপোনাক ৰখাব লাগিব তোমাক মই যাক আকৌ ডক্টৰ সঞ্জীৱ কুমাৰ বৰকাকতিৰ ওচৰলৈকে যিবিলাক ঘটনা হৈছে যিবিলাক ঘটনা পেপাৰত ইতিমধ্যে আহিছে চিঠিপত্ৰ হৈছে সেইবিলাকৰ ডিফেন্সত যিবিলাক আপোনালোকে কথা কৈছে তাৰ বিৰুদ্ধে কিন্তু কিছুমান কথা হৈছে এই বিষয়ে আপুনি কি কয় ফেচবুকত যিকোনো মানুহে একাউণ্ট খুলিব পাৰে আৰু এই একাউণ্টসমূহ ফেক নে ৰিয়েল সেইবিলাক এছাৰ্টেইন কৰাটো অতিশয় কঠিন আৰু মই প্ৰথমতে কৈছোঁ আমাৰ কাৰণে এইটো এটা নতুন প্ৰযুক্তি গতিকে আমাৰ প্ৰথম অৱস্থাত কিছু অসুবিধা হৈছিলে এতিয়া আমি পৰ্যায়ক্ৰমে আমি বিশেষজ্ঞ নিয়োগ কৰিছোঁ তেওঁলোকে প্ৰতিটো প্ৰফাইল চেক কৰিহে এড কৰে গতিকে আৰু এই সেলিব্ৰিটিৰ সহায় লোৱা বুলি যিটো অভিযোগ উঠিছে তেনে অভিযোগ উঠাৰ হেতু আমি তেনে প্ৰফাইলসমূহ আমি ইয়াৰ পৰা আঁতৰাই দিছোঁ আমি আশা কৰোঁ আমাৰ মূল উদ্দেশ্যত আগবাঢ়িবলৈ এতিয়া সকলোৱে সহায় কৰিব আৰু প্ৰাঞ্জলৰ এই ক্ষেত্ৰত সহৃদয়তা থকা বুলি কোৱাৰ কাৰণে তেওঁক ধন্যবাদ প্ৰাঞ্জল তুমি কি ক'ব বিচাৰিছিলা তেওঁলোকৰ উদ্দেশ্যটো মহান দুই এটা ভুল হ'ব পাৰে তাৰ কাৰণে আমি এই ধৰণৰ প্ৰচেষ্টা এটা বেয়া উদ্দেশ্য বুলি ক'ব বিচাৰিব হোৱা উচিত হ'ব জানো প্ৰাঞ্জল
আসলে মই পংকজে যেনেকৈ কৈছে তেওঁ মই যিমানদূৰ জানো তেওঁ প্ৰথমৰ পৰাই এই গ্ৰুপটোৰ লগত ভালদৰে জড়িত হৈ আছিলে তেওঁ এইবিলাক কথা ভালদৰে জানে যেতিয়া প্ৰথম অৱস্থাত যিখিনি কথা হৈছিলে কিন্তু মই আচলতে এই গ্ৰুপটোৰ বিষয়ে প্ৰথম জানিব পাৰিলো যেতিয়া ফেচবুকত যেতিয়া কোনোবাই আপডেট দিলে যে শংকৰদেৱৰ অনুগামী হৈ পেলাই হৈছে বুলি এটা খবৰ ওলাইছে আৰু এনেকুৱা এটা গ্ৰুপ খুলিছে ফেচবুকত এইটো মই প্ৰথমতে যেতিয়া ফাৰ্ষ্ট ৰিয়েকশ্যন হিচাপে ভাল লাগিলে গম পায় যে তেনেকুৱা এটা গ্ৰুপ কোনোবাই খুলিছে এইটো নিতান্ত এটি আদৰণীয় পদক্ষেপ কিন্তু কথাটো হ'ল কি চাকিৰা অনুগামী হোৱা বুলি কোৱাটো অলপ প্ৰথমতে হজম কৰিবলৈ অকণমান অসুবিধা হয় আৰু কাৰণ ফেচবুকৰ লগত জড়িত মানুহসকলে এইটো আচলতে তেনেকুৱা ধৰণৰ বহুত মানে তুলুঙা কথা হৈ থাকে কিন্তু এইটো তেওঁলোকক আমি যেতিয়া ব্যক্তিগতভাৱে যোগাযোগ কৰিছিলোঁ তেতিয়া তেওঁলোকৰ ৰিয়েকশ্যন আছিলে এনেকুৱা যে এইটো আচলতে আমাৰ দ্বাৰা হোৱা নাই এইটো ৰিপৰ্টাৰৰ দ্বাৰা হৈছে আমি এনেকুৱা ধৰণে নিউজটো দিয়া নাছিলোঁ কিন্তু তেওঁলোকৰ যিটো ৰিয়েকশ্যন তেওঁলোকে নিজৰ ৱালত যেতিয়া এই নিউজবিলাক আপডেট দিছিলে তেওঁলোকে কিন্তু কেতিয়াও স্পষ্টভাৱে এটা লাইনতো এটা বাক্যটো লিখা নাছিলে যে এইটো আচলতে দুৰ্ভাগ্যজনক হৈছে কথাটো আৰু বহুত একেবাৰে তুলুঙা হৈছে আৰু বৰঞ্চ তেওঁলোকে এইটো এই খবৰৰ প্ৰশংসাহে কৰিছে গতিকে এই যিটো প্ৰতিক্ৰিয়া সেইটোহে আচৰিত ধৰণৰ আছিল নিউজ ওলায় অসমীয়া নিউজ আজিও ওলাইছে যোৱাকালি ওলাইছে এনেকুৱা অদ্ভুত নিউজ ওলাইছে এইটো দুৰ্ভাগ্যজনক কিন্তু এনেকুৱা এটা গ্ৰুপে যি এটা মহান উদ্দেশ্যলৈ আগবাঢ়িছে আৰু যাৰ লগত শংকৰদেৱ নিচিনা এজন মনীষী যি অসমীয়া জাতিৰ প্ৰাণস্বৰূপ তেওঁৰ নাম জড়িত হৈ আছে তেওঁলোকৰ এনে প্ৰতিক্ৰিয়া আৰু মানে দায়িত্ব জ্ঞানহীন আচৰণ আচলতে এইটো মই দুৰ্ভাগ্যজনক বুলি ভাবোঁ আৰু চবতকৈ ডাঙৰ কথা যে আমি এতিয়া ফেচবুক বেছিকৈ ইউজ কৰোঁ কিন্তু অসমত সৰ্বসাধাৰণ ৰাইজে এতিয়াও মুছলিমীয় মানুহেও নাজানে যে আচলতে কি হয় গতিকে তেওঁলোকে বাতৰি কাকতে যিটো খবৰ পায় সেইটোৱে তেওঁলোকে মনে প্ৰাণে বিশ্বাস কৰে আৰু এনেকুৱা এটা খবৰ প্ৰকাশ পোৱাৰ পিছত 3 মাহে কিন্তু তেওঁলোক নিমাত থাকিল তেওঁলোকে ভুলটো যাৰে নহওক ৰিপৰ্টাৰে হওক বা তেওঁলোকৰে হওক কিন্তু তেওঁলোকে এই বিষয়ত এটা স্পষ্টীকৰণ নিদিলে আৰু আজি তাৰিখলৈকে তেওঁলোকে যোৱা সপ্তাহত কেইটামান স্পষ্টীকৰণ দিছে কিন্তু কোনটোতে আপুনি এটা বাক্য নাপাব য'ত লিখা আছে যে সেই বাতৰিকেইটা দুৰ্ভাগ্যজনক আছিল মই প্ৰাঞ্জল তোমাক ৰখাই পেলাই মই আকৌ যাম নৰৱেলৈকে নৰৱেত পংকজ আছা তুমি প্ৰথমতে চিঠিখন লিখিছা আমাৰ অসম কাকতত চিঠিও লিখিছা প্ৰকাশো হৈছে তোমাক আৰ্টিকেল হিচাপে তুমি ক'ব বিচৰা নেকি যে তেওঁলোকে প্ৰথমে চাকিৰা বা যুৱৰাজ সিং বা তেণ্ডুলকাৰৰ যিখিনি বাতৰি ভুলকেও যদি আহিছে সেইখিনি এডভান্টেজ ল'বলৈ এই অনুষ্ঠানটোৱে বিচাৰিছিলে বুলি তুমি ক'ব বিচৰা নেকি যাৰ দ্বাৰা গুৰুজনাক অপমান কৰা হৈছে নিশ্চয় মই নিশ্চয় এইটো ক'ব বিচাৰো আৰু দ্বিতীয় কথাটো হ'ল তেওঁলোকে কাৰ সহায় লৈ তেওঁলোকৰ প্ৰচাৰ কাৰ্য চলাব খুজিছে সেইটোক লৈ মই বিশেষ চিন্তিত নহয় দ্বিতীয় কথাটো হ'ল যে তেওঁলোকৰে কেইজনমান সন্মানীয় সদস্যই অসমৰ কেইখনমান বহুল প্ৰচাৰিত দৈনিক বাতৰি কাকতত তেওঁলোকে এই গ্ৰুপটোৰ প্ৰচাৰ চলাবৰ কাৰণে কেইটামান প্ৰবন্ধ লিখিছিলে আৰু সেই প্ৰবন্ধত অসমৰ কেইটামান সন্মানীয় জাতীয় অনুষ্ঠানৰ বিৰুদ্ধে তেওঁলোকে আপত্তিজনক মন্তব্য কৰিছিলে আৰু সেই আপত্তিজনক মন্তব্যসমূহ সম্বলিত এই সম্পূৰ্ণ আৰ্টিকল তেওঁলোকে ফেচবুকৰ তেওঁলোকৰ গ্ৰুপৰ ৱালত তেওঁলোকে পোষ্ট কৰিছিলে আৰু সেই পোষ্টৰ তলত তেওঁলোকৰ গ্ৰুপৰ কেইবাজনো সদস্যই এই অসমৰ সন্মানীয় জাতীয় সংগঠনসমূহ যেনেকৈ অসম সাহিত্য সভা শ্ৰীমন্ত শংকৰদেৱ পংকজ মই তোমাক ৰখাই পেলাই মই যাম ডক্টৰ বৰকাকতিৰ ওচৰলৈ আপোনাক ক'ম যে বৰকাকতি এই দুটা অভিযোগৰ আপোনাৰ উত্তৰ কি হ'ব আপুনি জানি বুজি আপোনালোকে প্ৰায় সেই বহু দিনলৈকে মনে মনে আছিলে আৰু কোৱাৰ পিছতহে এটা ভুল স্বীকাৰ কৰিছে বা আপোনালোকে এইটোৰ সুবিধা ল'ব বিচাৰিছিলে ভুল বাতৰি বুলি যাক কোৱা হৈছে প্ৰথমটো কথা মই আপোনাক প্ৰথমতে কৈছোঁ যে এইটো আমাৰ কাৰণে নতুন কৌশল কাৰণে আমাৰ কিছু খেলি মেলি হৈছিলে আৰু প্ৰফাইলবোৰ চেক কৰোঁতে আমাৰ অলপ সময় লাগিলে গতিকে আমি এইটো এছাৰ্টেইন কৰোঁতে আমাৰ কিছু টাইম লাগিলে আৰু দ্বিতীয়টো যিটো কথা নৰৱেৰ পৰা পংকজে কৈ আছে এইটো বোকাত মিছা কথা এইটো মই সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি নাকচ কৰিছোঁ আমি কোনো আৰ্টিকল আমি কমিশ্যন কৰা নাই আমাৰ ফালৰ পৰা কোনো পেপাৰ লিখিবৰ কাৰণে আজিলৈকে আমাৰ তৰফৰ প্ৰশ্নটো আছিলে আপোনাৰ ফালৰ পৰা কৰা হোৱা নাই এইটো মই ভাবো যে বাতৰি কাকতৰ সাংবাদিকে নিজেই কৰিছে কিন্তু সেই তাৰে এডভান্টেজটো আপোনালোকে লগে লগে কিন্তু ডিনাই কৰা নাই গুৰুজনাৰ লগত সম্পৰ্ক থকা বস্তু এটাত আপোনালোকৰ লগত জড়িত আছে তাত কিছুমান অদ্ভুত কথা যেতিয়া আহিলে কিন্তু আপোনালোকে এই বাতৰিবিলাক অহাৰ পিছতহে আপোনালোকে এতিয়া স্পষ্টীকৰণ দিছে বা 2-3 মাহত নাই আৰু বাৰে বাৰে দেখিছো যিসকলে পইণ্ট আউট কৰিছে তেওঁলোকক তাৰ পৰা আঁতৰাই দিয়া বুলি অভিযোগ আহিছে বা নিজেও দেখিছো
আপুনি যিটো প্ৰবন্ধৰ কথা কৈছে সেইটো আছাম ট্ৰিবিউনত ওলোৱা এটা আৰ্টিকেল তাত সেইটো লেখকে তেওঁৰ নিজস্ব অভিব্যক্তি আগবঢ়াইছে আৰু তাৰ কাৰণে আমি ৰেছপনচিবল নহয় আৰু সেইটোৰ প্ৰসংগ তেওঁলোকে আমাৰ ওচৰত উত্থাপন কৰিছিলে তেতিয়া তেওঁলোকক কোৱা হৈছিলে যে ইউ টেক ইট আপ ইন দ্য প্ৰাইমেৰী ডমেইন উই আৰ নট ৰেছপনচিবল ফৰ ডেট বুজিছো ধন্যবাদ বৰকাকতি মই আপোনাক এটা বিদায় ল'ম মই আপোনাক যোৰহাটলৈ যাম বিমান ল'ম যোৰহাটত থাকিব আপোনালোকৰ সভা সম্পাদক ফ্ৰেণ্ডছ অফ শ্ৰীমন্ত শংকৰদেৱৰ সম্পাদক সত্যেন মহন্ত তাৰ আগত লৈছে বাণিজ্যিক বিৰতি নৰৱেৰ পৰা পংকজ আৰু ছিংগাপুৰৰ পৰা প্ৰাঞ্জল তোমালোকে লাইনত অপেক্ষা থাকিবা আমি আকৌ উভতি আহিম অনুষ্ঠানৰ পিছলৈকে New custody winning deals. Keep them in custody. Silicon